2025 চনৰ ৰাজ্যিক যোগাসন প্ৰতিযোগিতাখন এবাৰ নগাঁৱত হৈছে। সেই প্ৰতিযোগিতা কেনেকৈ হয়, কেনেকৈ নম্বৰ দিয়া হয়, কেনেকৈ ৰিজাল্ট ওলায়, একদম থুলমূলকৈ শ্বৰ্ট ভিডিঅ' এটা দেখাই আছোঁ। এইটো এটা হল, 3টা খেল হোৱা জেগা আছে। এইখন এখন ষ্টেজত মিউজিকেল ইভেণ্ট হৈ আছে, য়োগাৰ মিউজিকেল ইভেণ্টো থাকে। এইটো এখন ষ্টেজ মানে প্লেটফৰ্ম, ইয়াত খেল হৈ আছে 4জনকৈ প্লেয়াৰ। এইটো এইফালে এটা প্লেটফৰ্ম, ইয়াত খেল হৈ আছে। প্ৰত্যেকখন খেলত 4জনকৈ জাজ থাকে। এয়া খেল চাওক, 4টা প্লেয়াৰক বহাইছে আৰু 4জন জাজ আছে। প্ৰত্যেকজন জাজৰ হাতত এটা এটা মোবাইল। এইটো অনলাইন হয়। খেলখনত প্ৰত্যেকে অনলাইনেৰে মাৰ্কছ দিয়ে। সেই মাৰ্কছ গৈ ডিছপ্লে হৈ থাকে। মই আপোনাক দেখাই আছোঁ। এয়া প্ৰত্যেকৰ হাতত মোবাইলত আসনৰ নাম, প্লেয়াৰৰ নাম তেনেকৈ থাকে। ইফালে ডিছপ্লে হৈ থাকে জেগাই জেগাই। কেইবাটাও টিভি লগোৱা আছে। তাত কোনজন জাজে কাক দিছে ওলায়। এইফালে কণ্ট্ৰল ৰুম, ইয়াত মাৰ্কছ আহে আৰু সেয়া মাৰ্কছ চাই পেলাই চাৰ্টিফিকেট লিখা হয়। এইফালৰ এইখন খেলত ময়ো জাজৰ দায়িত্বত আছোঁ। ইয়াতো সেয়া বেলেগ বেলেগ জেগাৰ, বেলেগ বেলেগ প্লেয়াৰ, বেলেগ বেলেগ জাজ, প্ৰত্যেকৰ হাতত এটা এটা মোবাইল। আচলতে এইটো ছাৰ্ভাৰৰ হয়, ইণ্টাৰনেটৰ থ্ৰুদি হয়। কোনজন জাজে কাক কিমান নম্বৰ দিছে আচলতে কোনো গম নাপায়। আৰু চব বিভিন্ন জেগাৰ হয়, প্লেয়াৰ হয়, জাজসকল। সেই নম্বৰ গৈ সেই তাত কণ্ট্ৰল ৰুমটোত তাতহে হয়। আৰু সেই কম্পিউটাৰটোত এই ডিছপ্লে কেইখনত টিভি কেইটাত ওলাই থাকে, ৰাইজে গম পাই থাকে। গতিকে টাফ খেল হয়। এটা ষ্টেট কম্পিটিশ্যনৰ কাৰণে বহুত যুঁজা কৰিব লগা হয়। এটা গ্ৰুপত এই সৰু ল'ৰা ছোৱালীৰ, ডাঙৰখিনিৰ বেলেগ এটা দিনত হ'ল, কেতিয়াবা একেদিনাও হয়। এটা গ্ৰুপত অতি কমেও 50-60জনমানকৈ প্লেয়াৰ থাকে। ডাঙৰখিনিৰো 20-25জনমান অতি কমেও থাকে। গতিকে অত্যন্ত টাফ হয় খেল আৰু নিকা হয়। কাৰণ ইজন জাজে কিমান নম্বৰ দিছে সিজনে গম নাপায় আচলতে। ইফালে ডিছপ্লে হৈ থাকে, তাত অডিয়েঞ্চখিনিয়ে দেখা পায়, অভিভাৱকসকলে দেখা পায়। ইফালেতো কণ্ট্ৰল ৰুমত মেইন কম্পিউটাৰত যোন থাকে তেখেতে দেখা পাব, সেয়া চাই চাৰ্টিফিকেট লিখে। ষ্টেট খেলসমূহত যিসকলে প্ৰথম, দ্বিতীয়, তৃতীয় পদক পায় তেখেতসকলে নেশ্যনেল খেলিবলৈ ছিলেকশ্যন পায়।